Hello aspirants, welcome to APSC Adda. আজি ডেইলি কাৰেণ্ট এফেয়াৰ সেশনৰ পাৰ্ট 5 ভিডিওটো আপোনালোকলৈ আগবঢ়াইছো। ইয়াৰ আগৰ 4টা পাৰ্ট যদি চোৱা নাই, ডেইলি কাৰেণ্ট এফেয়াৰ্স প্লেলিষ্টত গৈ ভিডিওবোৰ চাব পাৰে। আগন্তুক আহিবলগীয়া ADRE, গ্ৰেড 3, গ্ৰেড 4, APDCL, APSC আৰু বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে ভিডিওটো অত্যন্ত হেল্পফুল হ'ব। সো আজিৰ টপিকসমূহলৈ আমি আগবাঢ়ো। Let's start with the first topic number 1. Topic number 1, আজি হেডলাইন কৈছে যে CM meets Shah on complete withdrawal of APSA. CM meets Amit Shah, Home Minister Amit Shahক CM লক কৰিছে complete withdrawal of APSA. ওকে, এতিয়া আমি ইয়াত বুজিব লাগে যে APSA কি হয়। APSA তো হয় Armed Forces Special Power Act. APSAৰ ফুল ফৰ্ম কি হয়? Armed Forces Special Power Act. এই এক্টখন কেতিয়া আহিছিল? এই এক্টখন আহিছিল 1958 আহিছিল। এটো ইম্পৰ্টেন্ট এটা ইনফৰমেশন হয়। APSA এক্টখন কেতিয়া আহিছিল? 1958। সো APSA এক্টখনৰ মতে কি হয়? ই ইন্ডিয়ান আৰ্ম ফোর্স আৰু ষ্টেট প্যাৰামিলিটাৰী ফোর্স বিলাকক স্পেশাল পাৱাৰ দিয়ে। কি দিয়ে? স্পেশাল পাৱাৰ দিয়ে কিহৰ কাৰণে? যিবোৰ ডিস্টাৰ্ব এৰিয়া আছে সেই ডিস্টাৰ্ব এৰিয়াবোৰ কন্ট্ৰোল কৰিবৰ কাৰণে, ডিস্টাৰ্ব এৰিয়াবিলাকৰ ল এণ্ড অৰ্ডাৰ কন্ট্ৰোল কৰিবৰ কাৰণে ইন্ডিয়ান আৰ্ম ফোর্সেস আৰু ষ্টেট প্যাৰামিলিটাৰী ফোর্সক স্পেশাল পাৱাৰ দিয়ে। ঠিক আছে, সেইকাৰণে আৰ্ম ফোর্সেস স্পেশাল পাৱাৰ এক্ট। ইয়াৰ অবজেক্টিভ কি হয়? অবজেক্টিভ হয় APSA এক্টৰ মেইন অবজেক্টিভ হয় টু মেইনটেইন ল এণ্ড অৰ্ডাৰ। ভেৰি ইম্পৰ্টেণ্ট স্টেটমেন্ট বেস কোৱেশ্যনত সুধিব পাৰে যে হোৱাট ইজ দ্য মেইন অবজেক্টিভ অফ APSA এক্ট। ইয়াৰ মেইন অবজেক্টিভটো হ'ল মেইনটেইন ল এণ্ড অৰ্ডাৰ। ওকে, নেক্সট এতিয়া যদি সোধে যে APSA এক্টখন বৰ্তমান অসমত কোনকেইখন ডিষ্ট্ৰিক্টত APSA এক্টখন লাগু হয়, তো তাতে আমি জানিব লাগিব, অপশ্যন দি দিব পাৰে যে হুইচ অফ দ্য ফলোইং ডিষ্ট্ৰিক্টছ APSA এক্ট ইজ ষ্টিল ইন অপাৰেশ্যন। তেনেকুৱা ধৰণৰ কুৱেশ্যন বনিব পাৰে। তো আমি চাই লওঁ তিনচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, যোৰহাট, গোলাঘাট, কাৰ্বি আংলং এণ্ড ডিমা হাছাও 1 2 3 4 5 6 7 8 বৰ্তমান 8খন ডিষ্ট্ৰিক্টত APSA এক্টখন বৰ্তমান এপ্লিকেবল হৈ আছে। এতিয়া মই চাই লওঁ বস্তুবোৰ কেনেকৈ মনত ৰাখিম। ডিষ্ট্ৰিক্টবোৰটো মনত ৰাখিব লাগিব এক্সাম পইণ্ট অফ ভিউৰ পৰা। মই এটা আইডিয়া দি দিছোঁ আপোনালোকক কেনেকৈ বস্তুবোৰ মনত ৰাখিব লাগে। এইখন যদি অসমৰ মেপ হয়, ঠিক আছে, এইখন যদি অসমৰ মেপ হয়, ওকে ওকে, এইখন মই এটা ৰাফলি এখন মেপ বনাইছোঁ। এইখন ব্ৰহ্মপুত্ৰ ৰিভাৰ, ঠিক আছে। চ' এই ডিষ্ট্ৰিক্টবোৰ যেনেকৈ এই ব্ৰহ্মপুত্ৰ ৰিভাৰৰ সাউথ সাইডে কি হ'ল? এইখন তিনচুকীয়া, নেক্সট তাৰপিছত ডিব্ৰুগড় হয়, নেক্সট কি আহে? চৰাইদেউ আহে, এইডোখৰত শিৱসাগৰ আহে, নেক্সট হ'ল এইডোখৰত যোৰহাট, এইডোখৰত গোলাঘাট। এইকেইটা মনত ৰাখিবনে? তিনচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, যোৰহাট, গোলাঘাট। ওকে, ইয়ালৈকে মনত থাকিব। আৰু এইফালে কি হ'ল? কাৰ্বি আংলং আৰু ডিমা হাছাও। মনত থাকিব, চিৰিয়েলি হয় বস্তুবোৰ। এইকেইটা ডিস্টাৰ্ব এৰিয়া হয়, তো সেইটো কাৰণে ইয়াতে APSA এক্টখন ৰিচেণ্টলি অপাৰেশ্যনত আছে। আৰু এটা ইম্পৰ্টেণ্ট ইনফৰমেশ্যন দিওঁ ইয়াতে লগতে যে ৰিচেণ্টলি এটা নিউজ আমি 1 বছৰ আগত শুনা পাইছিলোঁ যে নাগালেণ্ডত বহুতকেইটা চিভিলিয়ানছক ইণ্ডিয়ান আৰ্মিৰ মানুহে উইদাউট এনি ৰিপৰ্ট তেওঁলোকে গান ফায়াৰ কৰি দিছিলে আৰু বহুতকেইটা মানুহক তেওঁলোকে এনকাউণ্টাৰ কৰিছিলে। চ' আৰ্ম ফৰ্চেছ স্পেচিয়েল পাৱাৰ এক্টৰ APSAৰ আণ্ডাৰত কি হয় যে কি অপাৰেশ্যন তেওঁলোকে কৰিব পাৰে? চাৰ্চ অপাৰেশ্যন কৰিব পাৰে, এৰেষ্টো কৰিব পাৰে আৰু অপেন ফায়াৰো কৰিব পাৰে। ওকে, চ' আজি এই মেইন হেডলাইনটোৰ পৰা আমি কি বুজিম? APSA এক্টখন কেতিয়া আহিছিল? 1958ত। এতিয়া বৰ্তমান আমাৰ CM কৈ আছে যে APSA এক্টখন অসমৰ পৰা কমপ্লিটলি আঁতৰাই দিব লাগে। APSA এক্টৰ অসমত আৰু কোনো কাম নাই। আৰু সেইটো কাৰণে কি হৈছে যে অমিত শ্বাহক তেওঁ ৰিচেণ্টলি লক কৰিছে যাতে APSA এক্টখন উইথড্ৰ কৰি দিব লাগে। আৰু ইয়াৰ পৰা কি মনত ৰাখিম? APSA এক্টখনৰ মেইন অবজেক্টিভ কি হয়? মেইনটেইন ল এণ্ড অৰ্ডাৰ। আৰু কোনকেইখন ডিষ্ট্ৰিক্টত আছে কেনেকৈ মনত ৰাখিম? মইতো টেকনিকটো কৈ দিলোঁ, আপোনালোকে এনেকৈ মনত ৰাখিব। বৰ্তমান 8খন ডিষ্ট্ৰিক্টত APSA এক্টটো এপ্লিকেবল হয়। ঠিক আছে, নেক্সট টপিক নম্বৰ 2। টপিক নম্বৰ 2, চেণ্টাৰ্ছ দীক্ষা এডুকেশ্যন প্লেটফৰ্ম টু অফাৰ AI হেল্প। চেণ্টাৰ্ছ দীক্ষা এডুকেশ্যন প্লেটফৰ্ম টু অফাৰ AI হেল্প। ওকে, নাও দীক্ষা মানে কি হয়? দীক্ষা ফুল ফৰ্ম হ'ল ডিজিটেল ইনফ্ৰাষ্ট্ৰাকচাৰ ফৰ নলেজ শ্বেয়াৰিং। কি হয়? D ফৰ ডিজিটেল, I ফৰ ইনফ্ৰাষ্ট্ৰাকচাৰ, K ফৰ নলেজ আৰু SHA মানে শ্বেয়াৰিং। ঠিক আছে, ডিজিটেল ইনফ্ৰাষ্ট্ৰাকচাৰ ফৰ নলেজ শ্বেয়াৰিং। এইটো কি হয়? এইটো এটা নেশ্যনেল টিচাৰ্ছ প্লেটফৰ্ম হয়। মই এটা কেইটামান ইম্পৰ্টেণ্ট ইনফৰমেশ্যন কৈ দিওঁ যে দীক্ষা এপটো এটা নেশ্যনেল টিচাৰ্ছ প্লেটফৰ্ম হয়, য'ত টিচাৰো এই এপটো এক্সেছ কৰিব পাৰে আৰু ষ্টুডেণ্টে চলাব পাৰে এপটো। 2017ত যেতিয়া ডিজিটেল ইণ্ডিয়া কনচেপ্টটো আহিছিলে, তেতিয়া এই দীক্ষা এপটোৰ কনচেপ্টটো আহিছিলে। এই দীক্ষা এপটো ডেভেলপ কৰিছিলে NCERT। ওকে, NCERT ডেভেলপ কৰিছিলে আণ্ডাৰ
মিনিষ্ট্ৰী অফ এডুকেশ্যনৰ লগত প্লাছ মিনিষ্ট্ৰী অফ হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট মিনিষ্ট্ৰী অফ এডুকেশ্যন আৰু মিনিষ্ট্ৰী অফ হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট লগত লাগি 2017 দীক্ষা এপটো তেওঁলোকে ডেভেলপ কৰিছিলে ওকে তাৰ পাছত কি হ'ল 2019 পাছত যেতিয়া 2020 যেতিয়া কোভিড ব্ৰেকডাউন হৈ গ'ল তেতিয়া কি হ'ল টিচাৰ আৰু ষ্টুডেণ্টৰ মাজত গেপ এটা বাঢ়ি গ'ল ষ্টুডেণ্ট স্কুল যাব নোৱাৰা হৈ থাকিলে তো সেই সময়ত দীক্ষা এপটোৰ বহুত কাম আহিছে কাৰণ দীক্ষা এপৰ থ্ৰুদি টিচাৰবিলাকে নিজৰ যেহেতু লেকচাৰবোৰ তেওঁলোকে আপলোড কৰিছিল আৰু ষ্টুডেণ্টবোৰে সেইটো ঘৰত বহি চাইছিল ওকে ঠিক আছে এতিয়া ইয়াত আজি নিউজটোৰ লগত কি জানিবলগীয়া আছে ইয়াৰ মেইন মটোটো হ'ল আৱাৰ টিচাৰ্ছ আৰ আৱাৰ হিৰোজ মেইন মটোটো আপোনালোকে মনত ৰাখিব যে আৱাৰ টিচাৰ্ছ আৰ আৱাৰ হিৰোজ এইটো সুধি দিব পাৰে এক্সাম পইণ্ট অফ ভিউৰ পৰা ইম্পৰ্টেণ্ট হয় যে হোৱাট ইজ দ্য মটো অফ দীক্ষা এপ তো আৱাৰ টিচাৰ্ছ আৰ আৱাৰ হিৰোজ ওকে নেক্সট এইটো এতিয়া ৰিচেণ্ট নিউজ কি হয় ৰিচেণ্ট নিউজ হয় যে যিটো ক'লে যে AI হেল্প দীক্ষা এপটো অলৰেডি চলি আছে কিন্তু তাতে কিছুমান লিমিটেশ্যনছ আছে এতিয়া আমি যেনেকৈ যিকোনো ইনফৰমেশ্যন ল'বৰ কাৰণে আমি গুগলৰ হেল্প ল'ব লাগে ঠিক তেনেকৈ দীক্ষা এপটোৱে কি কৰিছে এতিয়া পাল যেটো পাৰ্সোনালাইজ এডাপটিভ লাৰ্নিং এই এপটোৰ লগত এতিয়া দীক্ষা এপটো কি হ'ব মাৰ্জ কৰি দিয়া হৈছে ঠিক আছে মাৰ্জ কিয় কৰা হৈছে যাতে ষ্টুডেণ্টে নিজে ঘৰত বহি কিছুমান ইনফৰমেশ্যন নিজে এক্সেছ কৰিব পাৰে যদি তাৰ কিবা এটা বস্তু পঢ়ি আছে তাৰ ৱৰ্ড মিনিংটো বুজি পোৱা নাই কি কৰিব ষ্টুডেণ্টজনে কি কৰিব AI হেল্প ল'ব AI হেল্প কেনেকৈ ল'ব এই পাল যেটো এপ আছে দীক্ষা এপৰ লগত মাৰ্জ কৰি দিয়া হৈছে তো দীক্ষা এপতে এই ফেচিলিটিখিনি এভেইলেবল হ'ব তো এই বস্তুটো কোনে ইণ্টিগ্ৰেট কৰিছে এক্সাম পইণ্টৰ পৰা সুধিব পাৰে যে পালটো দীক্ষাৰ লগত কোনে ইণ্টিগ্ৰেট কৰিছে মেটিয়ে কৰিছে এই মেটি ফুল ফৰ্মটো জানে আপোনালোকে মিনিষ্ট্ৰী অফ ইলেক্ট্ৰনিক্স এণ্ড ইনফৰমেশ্যন টেকনলজি ওকে মিনিষ্ট্ৰী অফ ইলেক্ট্ৰনিক্স এণ্ড ইনফৰমেশ্যন টেকনলজি আণ্ডাৰত পালটো ডেভেলপ কৰা হৈছে তো দীক্ষা এপটো ইন শ্বৰ্ট আমি বুজিলোঁ যে এইটো AI হেল্প ল'ব আৰু বৰ্তমান অসমত 200খন স্কুলত এই পাল এপটো এডাপ্ট কৰা হৈছে ফ্ৰম ক্লাছ 6 to 10 ইম্পৰ্টেণ্ট অসমৰ এক্সাম পইণ্ট অফ ভিউৰ পৰা কোনটো ক্লাছৰ পৰা কোনটো ক্লাছলৈ এডাপ্ট কৰা হৈছে ক্লাছ 6 to 10 তো এই নিউজটো কালি কিয় আহিছিল কাৰণ কালি 2017 5 ছেপ্টেম্বৰ দিনা এইটো এডাপ্ট কৰা হৈছিল ঠিক আছে এই দীক্ষা এপটো তো কালি 5 ছেপ্টেম্বৰ আছিল কাৰণে এই নিউজটো আহিছিল ইয়াৰ পৰা মনত ৰাখিবলগীয়া ইনফৰমেশ্যন হ'ল দীক্ষা ফুল ফৰ্মটো ফাৰ্ষ্টত ডিজিটেল ইনফ্ৰাষ্ট্ৰাকচাৰ ফৰ নলেজ শ্বেয়াৰিং তাৰপিছত পালৰ ফুল ফৰ্মটো হ'ল পাৰ্চনেলাইজ এডাপটিভ লাৰ্নিং আৰু মটোটো কি হ'ল আৱাৰ টিচাৰ্ছ আৰ আৱাৰ হিৰোজ মনত থাকিব ওকে নাও মুভ টু দ্য নেক্সট টপিক নম্বৰ 3 এটা সৰু ইনফৰমেশ্যন এইটো ইমানো মন কৰিবলগীয়া ইনফৰমেশ্যন নহয় হ'লেও এটা ইম্পৰ্টেণ্ট ইনফৰমেশ্যন অসম পইণ্ট অফ ভিউৰ পৰা অসমৰ এক্সাম ৰিলেটেড এটা ইম্পৰ্টেণ্ট ইনফৰমেশ্যন যে আমাৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ এয়াৰপৰ্টখনে ISO চাৰ্টিফিকেট পালে ওকে তো ISO চাৰ্টিফিকেট পালে কি হয় ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড অৰ্গেনাইজেশ্যন ISO মানে ঠিক আছে আমি যিকোনো ISI মাৰ্ক হল মাৰ্ক সেইবোৰ যেনেকৈ দিয়ে তো আমাৰ LGBI এয়াৰপৰ্টখনক ISO চাৰ্টিফিকেট দিয়া হৈছে ঠিক আছে তো ইয়াৰ মেইন কথাটো কি হ'ল কিয় পালে কাৰণ এয়াৰপৰ্টছৰ কোৱালিটি মেনেজমেণ্ট চিষ্টেমটো ভাল কোৱালিটিৰ হৈছে আৰু অপাৰেশ্যনেল মেনেজমেণ্ট আৰু এয়াৰপৰ্ট ডেভেলপমেণ্ট ভাল হৈছে সেইটো কাৰণে ISO চাৰ্টিফিকেট দিয়া হৈছে ইয়াৰ পৰা আৰু এটা বস্তু মই ৰাখিম যে ISO চাৰ্টিফিকেট দিলে কি হয় অপাৰেশ্যনৰ স্কোপটো বাঢ়ি যায় মেনেজমেণ্ট আৰু ডেভেলপমেণ্ট অফ এয়াৰপৰ্ট এই তিনিটা ভালদৰে চলি থাকে তো এই নিউজৰ পৰা আমি মন কৰিবলগীয়া ইনফৰমেশ্যন এইটো হয় যে LGBI এয়াৰপৰ্টে ISO চাৰ্টিফিকেট পাইছে ওকে নাও মুভ টু দ্য নেক্সট টপিক নম্বৰ 3 China raised objections on the use of Vasudeva Kutumbakam in G20 logo. Very important information. যিহেতু আমাৰ G20 বহুত এটা ডাঙৰ সামিট হ'ব গৈ আছে দিল্লীত ৰিসেন্টলি হ'ব তো হেতু কাৰণে মানে কি হৈছিল চাইনাক আমাৰ ইণ্ডিয়াই চাইনাৰ প্ৰেসিডেন্টক ইনভাইট কৰিছিল কিন্তু বিকজ অফ ভেৰিয়াছ ৰিজনছ তেওঁ আহিব বিচৰা নাই ইণ্ডিয়ান গভৰ্ণমেণ্টে বহুত ভালদৰে ফৰ্মেলি লেটাৰ দি তেওঁক ইনভাইট কৰিছে কিন্তু এতিয়া ৰিসেন্ট নিউজৰ পৰা আমি গম পাইছো যে তেওঁ G20 সামিট এটেণ্ড নকৰে সো কিয় নকৰে কাৰণ চাইনাৰ ইজ অবজেকশ্যন অন দ্য ইউজ অফ বাসুদেৱ কুটুম্বকম এতিয়া চাইনাই অবজেকশ্যন ৰেজ কৰিছে যে আমাৰ যেটো G20 লোগো আপোনালোকে ভালদৰে নিউজটো শুনিব আমাৰ এই G20 লোগো তাতে আমি কি ইউজ কৰিছিলো বাসুদেৱ কুটুম্বকম এই লাইনটো চাওক তাতে তাৰ অৰ্থ হ'ল ওৱান আৰ্থ ওৱান ফেমিলি ওৱান ফিউচাৰ এই কোৱেশ্চনটো APSC 2022 প্ৰিলিমছত আহিছে ঠিক আছে প্ৰিলিমছৰ কোৱেশ্চন হয় যে হোৱাট ইজ দ্য মটো অফ G20 ওৱান আৰ্থ ওৱান ফেমিলি ওৱান ফিউচাৰ ইয়াৰ ওপৰত লিখা আছিলে সংস্কৃতত লিখা আছিলে যে বাসুদেৱ কুটুম্বকম ঠিক আছে তো অফিচিয়েল ল্যাঙ্গুৱেজ নহয় মানে চাইনাই কৈছে যে চাইনাই অবজেকশ্যন দিছে যে এই যেটো ভাষা হয় বাসুদেৱ কুটুম্বকম এটো UN অফিচিয়েল ল্যাঙ্গুৱেজ নহয় UN অফিচিয়েল ল্যাঙ্গুৱেজ কি আছে আৰবিক চাইনিজ ইংলিছ ফ্ৰেঞ্চ ৰাছিয়ান আৰু স্পেনিছ
এইটো ইম্পৰ্টেণ্ট ইনফৰ্মেশ্যন মনত ৰাখিব যে হুইচ আৰ দ্য অফিচিয়েল লেংগুৱেজ অফ UN আৰবিক চাইনিজ ইংলিছ ফ্ৰেঞ্চ ৰাছিয়ান এণ্ড স্পেনিছ ইয়াতো আমাৰ সংস্কৃতটোতো নাই সংস্কৃত আছে নেকি সংস্কৃতটোতো নাই সেইটো কাৰণে তেওঁ অবজেকশ্যন ৰেজ কৰিছে চাইনাই যে বাসুদেৱ কুটুম্বকমটো কেনেকৈ ইণ্ডিয়া ইউজ কৰিলে নেক্সট এই বাসুদেৱ কুটুম্বকম শব্দৰ অৰ্থ কি হ'ল হোল ৱৰ্ল্ড ইজ ওৱান ফেমিলি মানে ওৱান আৰ্থ ওৱান ফেমিলি ওৱান ফিউচাৰ ঠিক আছে নেক্সট এই যিহেতু লাইনটো ক'ৰ পৰা লোৱা হৈছিলে উপনিষদৰ পৰা লোৱা হৈছে কোনখন উপনিষদ মহা উপনিষদৰ পৰা লোৱা হৈছে ভেৰি ইম্পৰ্টেণ্ট আপোনালোকে ADRE কাৰণে যোনে প্ৰিপেয়াৰ কৰি আছে এইবোৰ ভালদৰে মনত ৰাখিব G20 লগৰ তো তলত কি লিখা আছে বাসুদেৱ কুটুম্বকম তাৰ মিনিং কি হ'ল ওৱান আৰ্থ ওৱান ফেমিলি ওৱান ফিউচাৰ মনত ৰাখিব এইটো ইম্পৰ্টেণ্ট হয় ADRE কাৰণে APSC কাৰণে ইম্পৰ্টেণ্ট হয় আৰু কোনখন উপনিষদৰ পৰা লোৱা হৈছে এইটো হাই প্ৰবেবিলিটি আছে এবাৰ এক্সামত আহা যে এইটো মহা উপনিষদৰ পৰা লোৱা হৈছে ঠিক আছে আৰু UN অফিচিয়েল লেংগুৱেজ কিটা আপোনালোকে মনত ৰাখিব আৰু এটা মই ইয়াতে কোৱেশ্চন এটা সুধো আপোনালোকক যে যিহেতু সত্যমেৱা জয়তে আমি শুনি পাওঁ যে সত্যমেৱা জয়তে এই শ্লোগানটো আমি নিতৌ শুনা পাওঁ তো এই সত্যমেৱা জয়তে কোনখন উপনিষদৰ পৰা লোৱা হৈছে কোৱেশ্চন মাৰ্ক দিছোঁ কোনখন উপনিষদৰ পৰা লোৱা হৈছে আপোনালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব অ'কে নাও মুভ টু দ্য নেক্সট টপিক অ'কে ইয়াত আৰু এটা ইনফৰ্মেশ্যন হ'ল যে এতিয়া যিহেতু চাইনিজ প্ৰেছিডেণ্ট নাহে তো এতিয়া আহিব কোন আহিব চাইনিজ প্ৰিমিয়াৰ বা চাইনাত প্ৰাইম মিনিষ্টাৰ কনচেপ্টটো নাই কিন্তু চাইনিজ প্ৰিমিয়াৰ বুলি কয় এওঁৰ নাম কি হয় এওঁৰ নাম হয় লি কিয়াং ঠিক আছে তো যিহেতু জি জিনপিং নাহে তো তেওঁৰ জেগাত কোন আহিব লি কিয়াং আহিব এই বস্তুটো আপোনালোকে মনত ৰাখিব অ'কে G20 সামিট চাইনাৰ পৰা কোনে এটেণ্ড কৰিলে চাইনিজ প্ৰিমিয়াৰ লি কিয়াং এক্সাম পইণ্ট অফ ভিউৰ পৰা ভেৰি ইম্পৰ্টেণ্ট হয় মই সেইকাৰণে আপোনালোকক ৰিপিটেডলি কৈ আছোঁ যে লি কিয়াং আহিব এবাৰ আমাৰ G20 সামিট এটেণ্ড কৰিব অ'কে নেক্সট টপিক নম্বৰ 4ত আছে প্ৰধানমন্ত্ৰী দক্ষতা আৰু কৌশলতা সম্পন্ন হিতগ্ৰাহী যোজনা মানে শ্বৰ্ট ফৰ্মত PM দক্ষ যোজনা এইটো স্কিম ইম্পৰ্টেণ্ট হয় কিহৰ কাৰণে ইম্পৰ্টেণ্ট মই কৈ আছোঁ কাৰণ এইটো স্কিমৰ মেইন টাৰ্গেট হৈছে যেতিয়া আমাৰ 1.6 লাখ কেণ্ডিডেট এইটো মনত ৰাখিব নালাগে ডাটাটো কিন্তু 1.69 লাখ কেণ্ডিডেটক 3 বছৰ কাৰণে 2023 পৰা 2026 লৈকে স্কিল বেছ ট্ৰেইনিং দিয়া হ'ব কি দিয়া হ'ব স্কিল ট্ৰেইনিং দিয়া হ'ব এতিয়া ট্ৰেইন শব্দটো যে লিখিছে স্কিল ট্ৰেইনিং দিয়া হ'ব অ'কে নেক্সট PM দক্ষ যোজনা এইটো মিনিষ্ট্ৰী অফ ছ'চিয়েল জাষ্টিছ এণ্ড এম্পাৱাৰমেণ্টৰ আণ্ডাৰত লঞ্চ কৰা হয় যেতিয়াই আপোনালোকে স্কিলৰ শব্দ শুনে স্কিল বেছ ট্ৰেইনিং বা স্কিল ৰিলেটেড ট্ৰেইনিং হয় আপোনালোকে মনত ৰাখিব লগে লগে যে সেইটো কোনটো মিনিষ্ট্ৰীৰ আণ্ডাৰত হয় সদায় মিনিষ্ট্ৰী অফ ছ'চিয়েল জাষ্টিছ আৰু এম্পাৱাৰমেণ্টৰ আণ্ডাৰত হয় অ'কে মনত থাকিব নেক্সট ইট ইজ এ নেশ্যনেল একশ্যন প্লেন আৰু এই স্কিমটোৱে কোন মানুহক কভাৰ কৰিব SC OBC EBC মানে হ'ল ইকনমিকেলি বেকৱাৰ্ড ক্লাছ অ'কে আৰু DNT মানে হ'ল ডি নটিফাইড ট্ৰাইব কিছুমান ডি নটিফাইড ট্ৰাইব আছে সেইবিলাকৰ কাৰণে ইউজ কৰে আৰু চেনিটেশ্যন ৱৰ্কাৰ ইনক্লুডিং ৱেষ্ট পিকাৰ যিবোৰ মানুহৰ কোনো ধৰণৰ স্কিল নাই আৰু তেওঁলোকে গোটেই জীৱন দুখীয়া হৈ কটাইছে সেই মানুহবোৰৰ কাৰণে এই স্কিমটো লঞ্চ কৰা হৈছে ইয়াৰ কিছুমান ফিচাৰ্ছ আছে এক্সাম পইণ্ট অফ ভিউৰ পৰা কি দিব পাৰে যে PM দক্ষ যোজনা আণ্ডাৰত কোনটো এজ গ্ৰুপৰ মানুহে এপ্লাই কৰিব পাৰে 18 to 45 ইয়াৰ্ছৰ মানুহে এপ্লাই কৰিব পাৰে মনত থাকিব নেক্সট OBC কাৰণে ফেমিলি ইনকাম 3 লাখতকৈ কম হ'ব লাগিব আৰু ইকনমিকেলি বেকৱাৰ্ড ছেকশ্যনৰ কাৰণে ক্লাছৰ কাৰণে 1 লাখতকৈ কম হ'ব লাগিব ঠিক আছে মনত থাকিব অ'কে ষ্টাইপেনো দিয়া হ'ব ইয়াৰ লগতে হা যে এই যিটো যোজনাটো আণ্ডাৰত যদি কোনোবাই স্কিল বেছ ট্ৰেইনিং কৰিব যায় তেওঁলোকক ষ্টাইপেন দিয়া হ'ব কাৰণ তেওঁলোকে চলিব লাগিব তো 1000 টকা ষ্টাইপেন দিয়া হ'ব পাৰ মান্থ যাৰ 80%ৰ এবভ এটেণ্ডেঞ্চ আছে ঠিক আছে 1000 পৰা 1500 টকাৰ ভিতৰত মান্থলি ষ্টাইপেন দিয়া হ'ব আৰু শ্বৰ্ট টাৰ্ম আৰু লং টাৰ্ম ট্ৰেইনিং দুটা ধৰণৰ কিছুমান ছমহীয়া ট্ৰেইনিং কিছুমান এবছৰীয়া ট্ৰেইনিং দুবছৰীয়া ট্ৰেইনিং হ'ব পাৰে চ' এইটো স্কিল বেছ ট্ৰেইনিং হয় আৰু কোনটো মিনিষ্ট্ৰীৰ আণ্ডাৰত হয় মিনিষ্ট্ৰী অফ ছ'চিয়েল এম্পাৱাৰমেণ্ট এণ্ড ছ'চিয়েল জাষ্টিছ এণ্ড এম্পাৱাৰমেণ্টৰ আণ্ডাৰত মনত থাকিব অ'কে নাও আজি টপিকসমূহ ইমানেই আছিল আজিৰ ভিডিঅ'টোত ইমানেই আছিল চ' ভিডিঅ'টো যদি চাই ভাল পালে এটা লাইক কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো নিজৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰিব অ'কে ধন্যবাদ জয় আই অসম